হে গাইজ নমস্কাৰ আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এক্সপ্লেইন কৰিবলৈ ওলাইছোঁ হৰৰ থ্ৰিলাৰ মুভি অৰফেনৰ কাহিনী। মুভিখনৰ আৰম্ভণিতে কেট আৰু জন নামৰ এজন কাপোলক দেখায়। কেটৰ লেবাৰ পেইন ষ্টাৰ্ট হোৱাৰ কাৰণে জনে কেটক হস্পিটেললৈ আনিছিল। তেওঁক অপাৰেশ্যন থিয়েটাৰক নিয়াৰ সময়ত নাৰ্ছগৰাকীয়ে সোধে যে এইটো তেওঁলোকৰ প্ৰথম সন্তান নেকি। তেতিয়া কেটে কয় এইটো তেওঁলোকৰ তৃতীয় সন্তান। তেওঁ এই সন্তানটোৰ নাম জেছিকা ৰাখিব খোজে। অকস্মাত কেটে ফ্ল'ৰত বহুত তেজ বৈ যোৱা দেখে। তাৰ পিছত তেওঁ অপাৰেশ্যন থিয়েটাৰলৈ লৈ যোৱা হয়, য'ত তেওঁ এটি মৃত সন্তান জন্ম দিয়ে। তাৰ পিছত কেটে সাৰ পাই যায়। তেতিয়া আমি গম পাওঁ যে তেওঁ এইটো সপোনহে দেখি আছিল। আচলতে কেটৰ সঁচাকৈ এটি মৃত সন্তান জন্ম হৈছিল, যাৰ বাবে তেওঁ ডিপ্ৰেশ্যনত ভুগিবলৈ আৰম্ভ কৰিছিল। তেওঁ এগৰাকী ৰিকভাৰিং এলকহলিক, যিয়ে এলিছ নামৰ থেৰাপিষ্ট এগৰাকীৰ তাত থেৰাপি ছেছন লৈ আছিল। জন আৰু কেটৰ দুগৰাকী সন্তান ডেনিয়েল আৰু মেক্স। মেক্স এগৰাকী কলা আৰু বোবা ছোৱালী। তাই কাণত হিয়াৰিং এইড লগাই ল'লেহে অলপমান শুনা পায়। যিহেতু তেওঁলোকে এগৰাকী সন্তান হেৰুৱাইছিল, সেয়ে এদিন কেটে জনক এটি সন্তান এডপ্ট কৰাৰ কথা কয় আৰু জনেও এডপ্ট কৰিবলৈ মান্তি হয়। তাৰ পিছত তেওঁলোকে এদিন এখন লোকেল অৰফানেজত যায়, য'ত এগৰাকী 9 বছৰীয়া ছোৱালী ইষ্টাৰক লগ পায়। জন আৰু কেটৰ ছোৱালীজনীক বহুত ভাল লাগে আৰু তাইকে এডপ্ট কৰাৰ কথা ভাবে। অৰফানেজখনৰ হেড ছিষ্টাৰ এবিগেলে কয় যে ইষ্টাৰ অৰিজিনেলি ৰাছিয়াৰ যদিও বহুত ধুনীয়াকৈ ইংলিছ ক'ব জানে। ইষ্টাৰক আগতে যিয়ে এডপ্ট কৰিছিল, তেওঁলোকৰ ফায়াৰ এক্সিডেণ্টত মৃত্যু হৈছিল। ইষ্টাৰে কেনেবাকৈ তাৰ পৰা বাচিবলৈ সক্ষম হৈছিল। ছিষ্টাৰ এবিগেলে আৰু কয় যে ইষ্টাৰ তাইৰ বয়সৰ তুলনাত বহুত ৱেল মেনাৰ্ড আৰু মেচিয়ৰ ছোৱালী। তাই নিজকে প্ৰিন্সেছ বুলি ভাবে, যাৰ বাবে সকলো সময়তে নিজৰ হাতত আৰু গলত বেজ টাইপৰ এবিধ কাপোৰ মেৰিয়াই ৰাখে। অৰফানেজৰ সকলো পেপাৰ ৱৰ্কখিনি কৰি জন আৰু কেটে ইষ্টাৰক ঘৰলৈ আনে। মেক্সৰ লগত কথা পাতিবৰ বাবে গাড়ীতে তাই কেটৰ পৰা কিছুমান চাইন লেংগুৱেজ শিকি লয়। ইষ্টাৰে ঘৰলৈ অহাৰ পিছত সকলোৰে লগত মিলি যায়, কিন্তু ডেনিয়েলে ইষ্টাৰক সিমান পচন্দ নকৰে। সি জেলাচি ফিল কৰে কাৰণে তাইৰ লগত ভালকৈ কথাও নাপাতে। ইষ্টাৰে নতুন স্কুলত যোৱাৰ সময়ত এযোৰ পুৰণি ড্ৰেছ পিন্ধে। তাইক দেখি মেক্স আৰু ডেনিয়েলে হাঁহে। তেতিয়া কেটে তাইক নতুন ড্ৰেছ পিন্ধিব কয়। তেতিয়া ইষ্টাৰে কেটে আগতে কোৱা কথাষাৰকে তেওঁক মনত পেলাই দিয়ে যে আনতকৈ পৃথক হোৱাত কোনো ইছ্যু নাই। তেতিয়া কেটে তাইক ড্ৰেছযোৰ পিন্ধিবলৈ এলাউ কৰে। ইপিনে স্কুলত ব্ৰেণ্ডা নামৰ ছোৱালীয়ে তাইক ইনচাল্ট কৰে, যাৰ বাবে তাইৰ বহুত খং উঠে। এদিন ডেনিয়েলে পেইণ্ট বল গানেৰে এটি পাৰ চৰাইক শ্বুট কৰে। পাৰটোৱে দুখ পাই ধৰফৰাব ধৰে। সেইখিনি সময়তে মেক্স আৰু ইষ্টাৰেও আহি ওলায়। ইষ্টাৰে ডেনিয়েলক পাৰটোক এটি শিলেৰে মাৰিব কয়, নহ'লে পাৰটোৱে ঠাণ্ডাত কষ্ট কৰি থাকিব লাগিব। ডেনিয়েলে মাৰিব নোৱাৰে বুলি কয়। তেতিয়া ইষ্টাৰে নিজে পাৰটোক মাৰি পেলায়। স্কুলত ব্ৰেণ্ডা নামৰ ছোৱালীজনীয়ে ইষ্টাৰৰ হাতত থকা বাইবেলখন পেলাই দিয়ে আৰু যেতিয়া গলত থকা কাপোৰখন টাচ কৰিব যায়, তেতিয়া ইষ্টাৰে বহুত জোৰকৈ চিঞৰিব ধৰে, যাৰ বাবে আটাইয়ে বহুত আচৰিত হয়। ঘৰলৈ অহাৰ পিছত কেটে ইষ্টাৰক নিজৰ পাৰ্চনেল ডায়েৰীখন দেখায়, য'ত তেওঁ নিজৰ ফেমিলিৰ ফটো লগাই ৰাখিছিল। ইষ্টাৰে কেটক জেছিকা কোন বুলি সোধে। তেতিয়া কেটে ইষ্টাৰক জেছিকাৰ কথা কয় আৰু জেছিকাৰ কবৰটো দেখায়, য'ত তেওঁ এডাল গোলাপৰ পুলি ৰুইছিল। ইষ্টাৰে কথাখিনি শুনি ইম'চনেল হৈ যায় আৰু কান্দিব ধৰে। তেতিয়া কেটৰ ইষ্টাৰলৈ বহুত মৰম লাগে আৰু সাৱটি ধৰে। এদিন জন আৰু কেটে পাকঘৰত কোৱালিটি টাইম স্পেণ্ড কৰি থকাৰ সময়ত ইষ্টাৰে দেখা পায়। পিছত কেটে ইষ্টাৰক এই বিষয়ে বুজাব যায়, কিন্তু 9 বছৰীয়া ছোৱালী ইষ্টাৰে এই বিষয়ে সকলো কথা জানে। এই কথাখিনি শুনি কেট আচৰিত হয়। এই বিষয়ে কেটে জনক কয়, কিন্তু তেওঁ গুৰুত্ব নিদিয়ে আৰু কয় যে তাই চাগে এই বিষয়ে আগৰ ফষ্টাৰ পেৰেণ্টছৰ পৰা শিকিছে। নেক্সট চিনত দেখায় যে জনে তিনিওটা ল'ৰা ছোৱালীকে পাৰ্কত খেলাবলৈ লৈ যায়। তাত ব্ৰেণ্ডা নামৰ ছোৱালীজনীও আহে। ইষ্টাৰে তাইক একেৰাহে চাই থাকে বাবে তাই আনকমফৰ্টেবল ফিল কৰে। পিছত ইষ্টাৰে গৈ তাইক শ্লাইডৰ পৰা ঠেলি তলত পেলাই দিয়ে, যাৰ বাবে ব্ৰেণ্ডাৰ ভৰি ভাঙি যায়। ডিনাৰ টেবুলত জন আৰু কেটে ইষ্টাৰক এই বিষয়ে সোধে, কিন্তু ইষ্টাৰে মিছাকৈ ব্ৰেণ্ডাৰ লগত খেলা বুলি কয়। আনকি মেক্সেও কয় যে তাই নিজে পিছলি পৰিছে। খাই থকাৰ সময়ত ডেনিয়েলে ইষ্টাৰক ইনচাল্ট কৰে। তেতিয়া জনে তাইক ক্ষমা খুজিব কয়, কিন্তু সি ক্ষমা নোখোজে, যাৰ বাবে জনে ডেনিয়েলৰ ট্ৰি হাউচত যোৱাটো বন্ধ কৰে। এদিন কেটহঁতে শ্বপিং কৰিবলৈ যোৱাৰ সময়ত ছিষ্টাৰ এবিগেলে কল কৰে। তেতিয়া কেটে ইষ্টাৰৰ বিহেভিয়াৰৰ বিষয়ে কয়। কেটৰ কথাখিনি শুনি ছিষ্টাৰ এবিগেলে তেওঁলোকৰ ঘৰলৈ আহে। ইষ্টাৰে ছিষ্টাৰ এবিগেলক দেখি অলপো ভাল নাপায়।
এবিগেলে জন আৰু কেটক কয় যে তেওঁলোকে ইষ্টাৰৰ পাষ্টৰ বিষয়ে একো নাজানে, সেয়ে ইষ্টাৰক তেওঁলোকক আনিব দি ভুল কৰিছে। কাৰণ যেতিয়াই কোনো প্ৰব্লেম হয় তেতিয়া তাত ইষ্টাৰেই থাকে। আগৰ ফষ্টাৰ পেৰেণ্টছৰ ঘৰত জুই লগাৰ সময়তো ইষ্টাৰে বাচি গৈছিল। কথাখিনি শুনি কেট বহুত চিন্তিত হয়, কিন্তু জনে চিষ্টাৰৰ কথাখিনিত এগ্ৰী নহয়। তেওঁ এইবোৰ জাষ্ট কোইনচিডেন্স বুলি কয়। ইপিনে ইষ্টাৰে তেওঁলোকৰ কথাখিনি শুনি থাকে আৰু পিছত তাই মেক্সৰ ওচৰলৈ যায় আৰু ইমোশ্যনেল অত্যাচাৰ কৰি জনৰ ষ্টাডি ৰুমলৈ লৈ যায় আৰু তাত ট্ৰী হাউচৰ চাবিপাত বিচাৰিব দিয়ে আৰু মেক্সে চাবিপাত বিচাৰি উলিয়ায়। চিষ্টাৰ এবিগেলে যেতিয়া ঘৰৰ পৰা ওলাই যায় তাৰ পিছে পিছে ইষ্টাৰেও মেক্সক লৈ যায়। ইষ্টাৰে মেক্সক এবিগেলৰ গাড়ীৰ সন্মুখত ঠেলি দিয়ে, যাৰ বাবে চিষ্টাৰৰ গাড়ীৰ কণ্ট্ৰল হেৰুৱায়। তেওঁ নামি মেক্সে ঠিকে আছেনে সোধে। সেইখিনি সময়ত ইষ্টাৰে পিছৰ পৰা আহি হাতুৰিৰে কোবাই এবিগেলক মাৰি পেলায়। এইবোৰ দেখি মেক্সে বহুত ভয় খায়, কিন্তু ইষ্টাৰে মেক্সক পুনৰ মেনুপুলেট কৰি ট্ৰী হাউচলৈ লৈ যায় আৰু তেজ লগা কাপোৰখিনি লুকুৱাই থয়। ট্ৰী হাউচৰ পৰা ওলাই অহা মেক্স আৰু ইষ্টাৰক ডেনিয়েলে দেখা পায়। ডেনিয়েলক ইষ্টাৰে নেদেখা বুলি ভাবে, কিন্তু ৰাতি ইষ্টাৰে ডেনিয়েলৰ ৰুমত গৈ কাটাৰেৰে ভয় খুৱায় আৰু ট্ৰী হাউচত যোৱা কথাটো পেৰেণ্টছক ক'ব মানা কৰে। নেক্সট ডে জন আৰু কেটে ইষ্টাৰক থেৰাপিষ্টৰ ওচৰলৈ লৈ যায়। তাত ইষ্টাৰে মিছা কথা কৈ সকলো দোষ কেটৰ ওপৰত জাপি দিয়ে। থেৰাপিষ্টগৰাকীয়ে কয় যে কেটে ইষ্টাৰক কমফৰ্ট লেভেল দিব পৰা নাই, যাৰ বাবে তাই কেটৰ লগত ভালকৈ এডজাষ্ট হ'ব পৰা নাই। এইবোৰ কথাৰ কাৰণে জন আৰু কেটৰ সম্পৰ্কত ব্যৱধান আহিবলৈ ধৰে। জনে কেটক ইয়াৰ বাবে দোষী বুলি কয়। তেওঁলোকে ঘৰলৈ অহাৰ পিছত অৰ্ফানেজৰ চিষ্টাৰ এগৰাকীয়ে কেটক কল কৰি কয় যে চিষ্টাৰ এবিগেল এতিয়াও ঘূৰি যোৱা নাই। পুলিচৰ ইনভেষ্টিগেশ্যনত পুলিচে এবিগেলৰ মৃতদেহটো পায়। এইবোৰৰ কাৰণে কেট আৰু বেছি চিন্তিত হয়। তেওঁ ইণ্টাৰনেটত পাৰ্চনেলিটি ডিছঅৰ্ডাৰৰ বিষয়ে চাৰ্চ কৰে আৰু প্ৰুফৰ সৈতে জনৰ ওচৰলৈ যায় আৰু কনভিন্স কৰে যে তেওঁলোকে ৰাছিয়াৰ অৰ্ফানেজত ইষ্টাৰৰ পাষ্টৰ বিষয়ে সুধিব। কেটে ৰাছিয়াৰ অনাথ আশ্ৰমত কল কৰে যদিও তাত কোনো ইষ্টাৰ নামেৰে ছোৱালী নাছিল বুলি কয়। ইপিনে ইষ্টাৰৰ ৰুমটো দেখায়, য'ত ইষ্টাৰে বহুত পেইণ্টিং আঁকি আঁৰি থৈছিল। পেইণ্টিংবোৰ লাইট অন থাকোঁতে যদিও নৰ্মেল যেন দেখি, লাইট অফ কৰি দিলে বহুত ভয়ানক দেখি। আচলতে ইষ্টাৰে আগৰ ফষ্টাৰ পেৰেণ্টছক কেনেকৈ মাৰিছিল সেইটো তাই তাত পেইণ্ট কৰিছিল। এদিন ইষ্টাৰে জনক কয় যে কেটে তাইক অলপো ভাল নাপায়। তেতিয়া জনে তাইক কেটে ভালপোৱা কাম কৰিব কয়। সেয়ে ইষ্টাৰে ৰাতি কেটক ছাৰপ্ৰাইজ হিচাপে জেছিকাৰ কবৰত থকা এথোপা গোলাপ ফুল দিয়ে। গোলাপখিনি দেখি কেটৰ বহুত খং উঠে আৰু ইষ্টাৰৰ এখন হাতত খামুচি ধৰে। তেতিয়া ইষ্টাৰে ডেডি ডেডি বুলি চিঞৰিবলৈ ধৰে। জনে অহাৰ পিছত কেটে কয় যে তাই জানি বুজি গোলাপ ফুলখিনি ছিঙিছে। তাই জানে সেই ফুলখিনি কেটৰ কাৰণে কিমান ইম্পৰ্টেণ্ট। পিছত কেটে জেছিকাৰ কবৰৰ ওচৰলৈ গৈ খুব কান্দে। সেই ৰাতি ইষ্টাৰে নিজে নিজৰ হাতখন ভাঙে আৰু ডেডি ডেডিকৈ চিঞৰিবলৈ ধৰে। জনে যেতিয়া তাইৰ ওচৰলৈ আহে তেতিয়া তেওঁ দেখে যে ইষ্টাৰৰ হাতখন ভাঙিছে। তেতিয়া তেওঁ ইষ্টাৰক ডাক্তৰৰ ওচৰলৈ লৈ যায়। জনে এইবোৰৰ কাৰণে কেটক দোষী বুলি কয়। তেতিয়া কেটে কয় যে তেওঁ ইষ্টাৰক ইমান জোৰত ধৰাই নাছিল, যাৰ বাবে তাইৰ হাত ভাঙিব, কিন্তু জনে তেওঁৰ কথাত বিশ্বাস নকৰে। কেটে খঙতে বাৰলৈ গৈ দুটা মদৰ বটল কিনি আনে। তেওঁ মদ খাবলৈও কিবা কথা চিন্তা কৰি বটলৰ মদখিনি সম্পূৰ্ণকৈ বেচিনত পেলাই দিয়ে আৰু আনটো বটল থৈ দিয়ে পিছত জনৰ সৈতে খাবৰ কাৰণে। নেক্সট ডে কেটে তিনিওটা ল'ৰা ছোৱালীক স্কুলত থ'ব যায়। স্কুলত সোমোৱাৰ সময়ত ডেনিয়েলৰ বেগৰ পৰা কিতাপবোৰ তলত সৰি পৰে। যেতিয়া কেটে ডেনিয়েলৰ কিতাপবোৰ উঠাই দিব যায়, ইষ্টাৰে গাড়ীৰ ব্ৰেক গুচাই দিয়ে। গাড়ীখনত মেক্সে আছিল। গাড়ীখন পিছলৈ যাব ধৰে। কেটে যেতিয়া গাড়ীখন দেখে তেওঁ গাড়ীখন ৰখাব চায়, কিন্তু ৰখাব নোৱাৰে। গাড়ীখনে গৈ ষ্টোনত ফাঁচি নিজে ৰৈ যায় আৰু এটা ডাঙৰ এক্সিডেণ্ট হোৱাৰ পৰা ৰক্ষা পৰে। ঘৰত ইষ্টাৰে ৱাইনৰ বটলটো পায় আৰু জন আৰু এলিছক দিয়ে। এলিছে কেটক ৰিহেবিলিটেশ্যন চেণ্টাৰক যাব কয়। তেতিয়া কেটে কয় যে তাই যাব, কিন্তু ইষ্টাৰে এই ঘৰত থাকিব নোৱাৰে, কাৰণ তেওঁ ল'ৰা ছোৱালী দুটাৰ ছেফটি বিচাৰে। সেই ৰাতি ডেনিয়েলে মনে মনে মেক্সৰ ৰুমত যায় আৰু মেক্সে ইষ্টাৰৰ কথাখিনি জানেনে সোধে। তেতিয়া মেক্সে তাইৰ ড্ৰয়িং কপিটো দেখায়, য'ত ইষ্টাৰে কৰা ক্ৰাইমবোৰ অঁকা আছিল, যেনে ইষ্টাৰে ব্ৰেণ্ডাক ঠেলি শ্লাইডৰ পৰা পেলাই দিয়া, চিষ্টাৰ এবিগেলক মাৰা ইত্যাদি। মেক্সে কয় যে চিষ্টাৰ এবিগেলক মাৰি প্ৰুফখিনি ট্ৰী হাউচত লুকুৱাই থৈছে। ডেনিয়েলে মেক্সক কয় যে সি ট্ৰী হাউচৰ পৰা প্ৰুফখিনি আনি পেৰেণ্টছক দেখুৱাব, তেতিয়াহে পেৰেণ্টছে তেওঁলোকক বিশ্বাস কৰিব। ইষ্টাৰে এই কথাখিনি বাহিৰৰ পৰা শুনি থাকে। ইপিনে কেটে ইষ্টাৰৰ ৰুমত বাইবেলখন বিচাৰিব ধৰে। বাইবেলখনৰ ভিতৰত বহুতো পুৰুষৰ ফটো থাকে। বাইবেলখনৰ লাষ্ট পেজত এখন ইনষ্টিটিউটৰ নাম পায়। কেটে সেই ইনষ্টিটিউটখনৰ বিষয়ে ৰিচাৰ্চ কৰে
আৰু তাত থকা নাম্বাৰত কল কৰি সোধে যে সেইখন অৰফানেজ নেকি। তেতিয়া মানুহজনে কয় সেইখন অৰফানেজ নহয়, মেণ্টেল হস্পিটেলহে। তেতিয়া কেট বহুত আচৰিত হয়। নেক্সট চিনত দেখাই যে ডেনিয়েলে ট্ৰি হাউচত প্ৰুফ বিচাৰি যায়। তাত ইষ্টাৰেও আহে আৰু সকলো প্ৰুফকে জুই লগাই দিয়ে আৰু ডেনিয়েলক তাতে এৰি থৈ তললৈ গুচি আহে। গোটেই ট্ৰি হাউচত জুই লাগিব ধৰে। ডেনিয়েলে কেনেবাকৈ খিৰিকীৰে বাহিৰলৈ আহে, যদিও তললৈ আহিব নোৱাৰে। জুই বেছিকৈ জ্বলিব ধৰাত ডেনিয়েলে তলত পৰি যায় আৰু চেন্সলেছ হয়। ইষ্টাৰে ডেনিয়েলক মাৰিবলৈ পাথৰ এটি দাঙি লয়, কিন্তু মেক্সে তাইক ঠেলা মাৰি দিয়ে। কেটে যেতিয়া ভিতৰৰ পৰা ট্ৰি হাউচটো জ্বলা দেখে, তেওঁ দৌৰি আহে আৰু ডেনিয়েলক হস্পিটেললৈ লৈ যায়। হস্পিটেলত কেটে পুনৰ জনক ইষ্টাৰৰ বিষয়ে ক'ব খোজে, কিন্তু জনে তাইৰ কথাত গুৰুত্ব নিদিয়ে। ইষ্টাৰে হস্পিটেলত পুনৰ বদমাচি কৰি ডেনিয়েলৰ ৰুমত যায়। তাই গাৰুৰে হেঁচি ডেনিয়েলক মাৰিব চেষ্টা কৰে। মেক্সে ইষ্টাৰৰ বেয়া মতলবৰ কথা জানিছিল বাবে তাই মাকক এই বিষয়ে ক'ব যায় আৰু ডক্টৰে ডেনিয়েলক বচায়। এইবোৰৰ বাবে কেটৰ বহুত খং উঠে আৰু ইষ্টাৰক এটা চৰ মাৰে। জনে ইষ্টাৰক বচায় আৰু কেটক নাৰ্ছবোৰে ইনজেকশ্যন দিয়ে, যাৰ বাবে তেওঁ শুই পৰে। এইখিনি সময়তে চাৰ্নে ইনষ্টিটিউটৰ পৰা এটা কল আহে, যিটো কেটে এটেণ্ড কৰিব নোৱাৰে। জনে কেটক হস্পিটেলতে আৰাম কৰিব দি মেক্স আৰু ইষ্টাৰক লৈ ঘৰলৈ যায়। ঘৰত আহি জনে মেক্সক শুব দিয়ে। ইষ্টাৰে মেক্সৰ ওচৰলৈ আহি মেক্সৰ হিয়াৰিং মেচিনটো লৈ যায়। সেই ৰাতি জনে বহুত ড্ৰিংকছ কৰে। ইপিনে ইষ্টাৰে কেটৰ ড্ৰেছ এযোৰ পিন্ধি জনক ছিডিউচ কৰিব ধৰে। তেতিয়া জনে তাইক গালি দিয়ে আৰু কয় যে কালিয়ে তাইক অৰফানেজত থৈ আহিব, যাৰ বাবে ইষ্টাৰৰ বহুত খং উঠে। ইপিনে হস্পিটেলত কেটলৈ চাৰ্নে ইনষ্টিটিউটৰ পৰা এজন ডক্টৰৰ ফোন আহে। তেওঁ কয় যে যাক তেওঁলোকে ইষ্টাৰ বুলি ভাবি আছে, তাইৰ নাম আচলতে লিনাহে আৰু তাই কোনো 9 বছৰীয়া ছোৱালী নহয়, এগৰাকী 33 বছৰীয়া মহিলাহে। তাইৰ ৰিয়াৰ হৰমন ডিছঅৰ্ডাৰ আছে, যাৰ বাবে তাইৰ ফিজিকেল গ্ৰোথ নহয়। তাই সদায়ে নিজকে সৰু ছোৱালী বুলি কৈ মানুহক মূৰ্খ বনাই আছে। ডক্টৰজনে কয় যে ইষ্টাৰ সেই মেণ্টেল হস্পিটেলখনৰ আটাইতকৈ ডেঞ্জাৰাছ পেচেণ্ট আছিল, যিয়ে কমচে কম 7জন মানুহক মাৰিছিল। আগৰ ফষ্টাৰ ফেমিলিটোকো ইষ্টাৰেই মাৰিছিল। তাই ফষ্টাৰ ফাদাৰজনক ছিডিউচ কৰিছিল। যদি তেওঁ মান্তি হয় ঠিক, নহ'লে গোটেই ফেমিলিটোকে মাৰি পেলাইছিল। লিনাক মেণ্টেল হস্পিটেলত ষ্ট্ৰেইট জেকেট পিন্ধাই ৰাখিছিল বাবে তাইৰ হাতত আৰু গলত চিন আছিল, আৰু সেইবোৰ লুকুৱাই ৰাখিবৰ বাবে তাই কাপোৰ বান্ধি ৰাখিছিল। ডাক্তৰজনে কেটৰ হাজবেণ্ডক ঘৰৰ পৰা ওলাব কয় আৰু পুলিচক ইনফৰ্ম কৰিব দিয়ে। এইফালে জনে ইষ্টাৰক মাতিব তাইৰ ৰুমত যায়, য'ত ইষ্টাৰৰ পেইণ্টিংখিনি দেখে আৰু বহুত চখ হয়। সেইখিনি সময়ত কেটে জনক লেণ্ডলাইনত ফোন কৰে, কিন্তু ইষ্টাৰে ঘৰৰ পাৱাৰ অফ কৰি দিয়ে আৰু পিছৰ পৰা আহি জনক চুৰিৰে হানি মাৰি পেলায়। মেক্সে এইবোৰ দেখে আৰু ৰুমত গৈ লুকাই থাকে। ইষ্টাৰে জনৰ গানটোলৈ মেক্সক মাৰিব যায়। কেটে সেই সময়ত হস্পিটেলৰ পৰা ঘৰলৈ আহে আৰু জনৰ মৃতদেহটো দেখে। ইষ্টাৰে কেটৰ হাতত গুলিয়াই দিয়ে। ইপিনে মেক্সে ইষ্টাৰৰ পৰা বাচিবলৈ গাৰ্ডেনত লুকায়। ইষ্টাৰে মেক্সক মাৰিবলৈ গাৰ্ডেনত যায়। ওপৰৰ পৰা কেটে চাইন লেংগুৱেজত মেক্সক তাতেই লুকাই থাকিব কয়। ইষ্টাৰে যেতিয়া মেক্সক মাৰিব লয়, তেতিয়া কেটে গ্লাছ ভাঙি লিনাৰ ওপৰত আহি পৰে আৰু দুয়ো চেন্সলেছ হৈ যায়। অলপ পিছত কেটৰ চেন্স আহে আৰু মেক্সক লৈ বাহিৰলৈ ওলাই যায়। পুলিচে যেতিয়া ঘৰত সোমাই ইষ্টাৰক বিচাৰে, তাইক বিচাৰি নাপায়। এইফালে ইষ্টাৰে পুনৰ মেক্স আৰু কেটক পিছৰ পৰা চুৰিৰে এটেক কৰে। মেক্সে বন্দুকেৰে ইষ্টাৰলৈ শ্বুট কৰে, কিন্তু গুলিটো ইষ্টাৰৰ গাত নালাগি বৰফত লাগে, যাৰ বাবে বৰফত ফাট মেলিব ধৰে আৰু ইষ্টাৰ আৰু কেট ফ্ৰজেন ৱাটাৰত পৰে, য'ত কেটে ইষ্টাৰক ঠেলা মাৰি দি ওপৰলৈ উঠি আহে। কিন্তু ইষ্টাৰে কেটৰ ভৰিত ধৰে আৰু তাইক বচাব কয়, কিন্তু কেটে তাইক গুৰিয়াই দিয়ে, যাৰ বাবে ইষ্টাৰৰ গলটো ভাঙি যায় আৰু পানীত ডুব যায়। আৰু এইখিনিতে মুভিখনৰ এণ্ডিং হয়। 2009ত ৰিলিজ হোৱা অৰফান মুভিখনৰ IMDb হ'ল 7 আউট অফ 10, ৰটেন টমেট'জত 56% আৰু মেটাক্ৰিটিকত স্ক'ৰ হ'ল 42%। আজিৰ ভিডিঅ'টোত ইমানখিনি আছিল। আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ। লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।